নমস্কাৰ ভিজন বিটিআৰলৈ আপোনালোকক স্বাগতম। আজি আমাৰ যি বিষয়ত আজি আলোচনা কৰিম, সৌভাগ্যক্ৰমে আমাৰ সৈতে আছে অসমৰ অন্যতম জনাশুনা কৃষিবিদ ডক্টৰ কে.এম. গুজৰ বৰুৱা। তেওঁ প্ৰাক্তন ভাইচ চেঞ্চেলৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আৰু লগতে এতিয়া তেওঁ ডেপুটি ডিৰেক্টৰ জেনেৰেল হয় ICAR আৰু লগতে ডিৰেক্টৰ ACAR নৰ্থ ইষ্ট ৰিজিয়নৰ হয়। ছাৰ, আপোনাক ভিজন বিটিআৰলৈ স্বাগতম। ছাৰ নমস্কাৰ। আমি যথেষ্ট সৌভাগ্যৱান আপোনাক পালোঁ। লগতে আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, UPPL দলৰ সভাপতি। আজি আমি বিটিআৰ অঞ্চলত নিবনুৱা সমস্যা, কৃষি আৰু তাৰ লগত সংযোজিত যিবিলাক বিষয় আছে, এৰিয়া আছে, তাৰ ওপৰত আলোচনা চলাম। ছাৰ, আপুনি কি ভাবে বিটিআৰ অঞ্চলত আমি এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰত আমি কি ধৰণে আগবঢ়া উচিত বুলি ভাবে আপুনি ছাৰ? আৰু যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াও আমাৰ লগত আছে, তেওঁ এই বিষয়ে বহুত অলৰেডি কাম কৰিছে, এক্সপেৰিয়েঞ্চ আছে। তো আমি এই ডিছকাশ্যনটো তেনেকৈ আগুৱাই লৈ যাম। আপোনাৰ ফাৰ্ষ্টত নোটটো ল'ব খোজোঁ ছাৰ, আপোনাৰ এই বিষয়ত। থেংক ইউ। আমাৰ যিটো বিটিআৰ ৰিজন আছে, সেইটো এটা মানে এগ্ৰিকালচাৰেল ভলকেনো বুলি ক'ব পাৰোঁ, বুজা নাই? মানে ভলকেনো হিচাপত আছে, ঠিক হ'লে ইৰাপ্ট কৰি চাব। ইৰাপ্ট কৰিলে চাৰিওফালে বৰ ধুনীয়াকৈ হ'ব। এতিয়ালৈকে ছিষ্টেমেটিক ৱেত, প্লেণ্ড ৱেত এগ্ৰিকালচাৰ আৰু এলাইড কামটো কৰা হোৱা নাই বিটিআৰ এৰিয়া। সেই কামটো ছিষ্টেমেটিকেলি প্লেণ্ড ৱেত কৰিলে এনেকুৱা এটা চ'ৰ্চ অফ ইকনমি হ'ব এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰ মিলাই। এলাইড মানে এনিমেল হাজবেণ্ডৰী, ফিচাৰী, এপিকালচাৰ মানে বি কিপিং, এইবিলাক আৰু ইনক্লুডিং ইয়ৰ মেডিচিনেল প্লাণ্টছ এণ্ড অল দেট। এই গোটেইখিনি বস্তু যদি আমি প্লেণ্ড ৱেত আগবাঢ়ি যাওঁ, তেতিয়া গোটেই যিটো ৰুৰেল ছেক্টৰ ইকনমি আছে বিটিআইৰ, সেইটো টোটেল ট্ৰেন্সফৰ্মেশ্যন হৈ যাব। নহ'লে সেই তাৰ কাৰণে ইউ নিড এ ভিছনাৰী এপ্ৰ'চ, যে কি কৰিলে আমি ধৰক আজিৰ পৰা 5 বছৰ পিছত, 10 বছৰ পিছত সেই ষ্টেজটো পাম। ভিছন বুলি ক'লে বহুতে ভাবে ভিছনৰ কথা মই এটা এক্সাম্পল দিওঁ। মই শুনিছিলোঁ ছিংগাপুৰে যেতিয়া এয়াৰপৰ্টটো বনাই আছিলে, ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, তেতিয়া ছিংগাপুৰ যোৱা নাই নহয়, মই গৈছোঁ, দেখিছোঁ। ছিংগাপুৰ এয়াৰপৰ্টৰ পৰা বাহিৰলৈ ওলাই আহি যেতিয়া চিটিলৈ যায়, ৰাস্তাটো ইমান ধুনীয়া, ফুলে চুলে, খুব ভাল লাগে। কিন্তু ভিছনত কোৱা হৈছিলে যে যিজনে বনাইছে, ছাপ'জিং কিবা কাৰণত এয়াৰপৰ্টখনত কিবা গণ্ডগোল হৈ গ'ল, ৰানৱে কিবা কাৰণে, যে ফ্লাইট লেণ্ড কৰিব নোৱাৰে, তেতিয়া কি হ'ব? এটা অল্টাৰনেটিভ লাগিব। সেই ৰাস্তাটোতে এনেকুৱা ফুলৰ হেৰিখিনি গুচাই দিলে সেইটো ৰানৱে হৈ যায়, মানে ৰাস্তাটোৰে ওলাই যায়। ভিছন সেইটো হ'বনে নহয় ক'ব নোৱাৰে, কিন্তু তাহাঁতে ৰেডি হৈ আছে। এনেকুৱা হ'লে আমি এনেকুৱাটো কৰিম, অল্টাৰনেটিভ। সেইটো হ'ল ভিছন একচুৱেলি। আমি সেইটো মনত ৰাখি, যদি তেনেকুৱা এটা এক্সাম্পল এটা মনত ৰাখি আগবাঢ়িব খোজোঁ, বড়োলেণ্ড এৰিয়াটোত এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰ কি ধৰণে পেয়িং হ'ব পাৰে, কি কৰিলে হ'ব পাৰে, হোৱাট ইজ দেট ভিছন, সেইটো হয়তো আলোচনা কৰাটো বেছি ভাল। অ'কে, মানে মই ক'ব গ'লে ষ্ট্ৰেংথ চাই ল'ব লাগে এগ্ৰিকালচাৰৰ। তাৰ উইদিন আছাম চব একে হ'লেও তাৰ মাজতেও কিছুমান স্পেচিয়েল ষ্ট্ৰেংথ আছে কিছুমান এৰিয়াৰ। বড়োলেণ্ড এৰিয়াৰ এটা স্পেচিয়েল ষ্ট্ৰেংথ আছে, সেইটো হয়তো চাই ল'ব লাগিব। হয়তো এনিমেল হাজবেণ্ডৰীত আছে নে পেডিত আছে নে ইয়ৰ মেডিচিনেল প্লাণ্টত আছে, আটাইকেইটা যদি আমি ভাবি চালোঁ যে নহয়, এই 4টা এৰিয়াত আমাৰ বহুত স্ক'প আছে। পিকাৰীত এটা স্ক'প আছে, মেডিচিনেলত এটা স্ক'প আছে, বড়ো ৰাইচ এৰিয়াত এটা স্ক'প আছে, এক্সপৰ্ট কৰিবলৈ এটা ফিউচাৰত স্ক'প আছে। আমি এক্সপৰ্ট কৰিম যে ভূটান, নেপাল, বাংলাদেশ, কি ক্ৰপ আমি এক্সপৰ্ট কৰিম, এই বস্তুখিনি আমি উলিয়াই লৈ তাৰ ওপৰত প্লেনটো বনাব লাগিব, কি ধৰণে আমি আগবাঢ়িম। এতিয়া ধৰক মই যিটো অলপ ভাবিছোঁ যে আমি টাৰ্গেট কৰোঁ যদি ভূটানত আমি এক্সপৰ্ট কৰিম। ভূটানত কি লাগে? মই জনাত ভূটানত গাহৰি লাগে। কিন্তু কি গাহৰি? তাহাঁতে বগা ব্ৰিডৰ গাহৰি পচন্দ কৰে।
এটা সেইটো আছে আমি নৰ্মেলি ক'লা ব্ৰিডটো কৰোঁ গতিকে এই ব্ৰিডৰ গাহৰিটো নল'ব তো ভূটানক যদি আমি টাৰ্গেট কৰিব খোজোঁ আমি সেই য়ৰ্কশ্বায়াৰ টাইপৰ বগা ব্ৰিডৰ গাহৰি ফৰ ভূটান এক্সপৰ্ট পাৰপাছ বেলেগে এটা ছেকশ্যন লগাই যে এইটোৱে কৰিব আমাৰ যে মান্থলি আমি যে 5,000 পিক বগা পিক প্ৰডিউচ কৰিছোঁ মান্থলি 5,000 পিক আমি পঠিয়াম ভূটানলৈ এইটো এটা 5,000 পিক প্ৰডিউচ কৰোঁতে এটা মেন পাৱাৰ হৈ গ'ল এই মেন পাৱাৰ বস্তুটোৰ আৰু এটা এক্সপৰ্ট হৈ গ'ল তাহাঁতে ইণ্টাৰনেশ্যনেল এটা ট্ৰেডত সোমাই গ'ল বিহৰ পেপাৰ এটা তেনেকুৱা ধৰক ৰাইচ লাগে তাহাঁতে কি ৰাইচটো খায় সেই ৰাইচটো আমি কিমান দিব পাৰোঁ এই বড়োলেণ্ড এৰিয়াৰ সেইটো বিচাৰি পেলাই যে আমি এই এৰিয়াত ভূটানক লগা আমি 10 টন ৰাইচ প্ৰডিউচ কৰিম এইটোত আমাৰ বেলেগ কোনো নাই এইটো চিধা যাব এইবিলাক হ'ল প্লেনিং এই প্লেনিঙত যেতিয়া আগবাঢ়ি যাব প্ৰত্যেকটা ছেক্টৰত ফেডি ছেক্টৰ গাহৰি ছেক্টৰ মুৰ্গী ছেক্টৰ বা ছাগলী ছেক্টৰ কঁঠালৰ ছেক্টৰ ধৰক বাংলাদেশ কৰিব গৈছে তাত কঁঠাল চঠাল খুব যায় আৰু বড়োলেণ্ড এৰিয়াত কঁঠালো বহুত হয় মানে কঁঠালটো ফৰ ডেট বেলেগে কৰিব গাই পোৱালি আমি হয়তো ইম্প্ৰুভ গাই পোৱালি এটা এৰিয়াত কৰিলোঁ বাংলাদেশ বৰ্ডাৰ এৰিয়াত যে এইবিলাক যাব বাংলাদেশলৈ থ্ৰু এগ্ৰিমেণ্ট চুৰ কৰি নহয় মানে চুৰি ৰাস্তাৰে নহয় পূৰা দুইখন কাণ্ট্ৰিৰ মাজত এগ্ৰিমেণ্ট হৈ যাব দেন ইউ বিকাম এক্সপৰ্টাৰ বড়োলেণ্ড এৰিয়া এইফালে হ'ল বাংলাদেশৰ লগত ইয়াত কঁঠাল হ'ল বা মানে এটা পইণ্ট মই সুধিব বিচাৰিছোঁ আপোনাক বা মোৰ ক্লিয়াৰৰ কাৰণে বহুত সময়ত আমি মানে এইটো ভিজনৰ যিটো কথা ভিজন যিটো কথা আপুনি ক'লে মানে এতিয়া এই ভিজনটোৱে মানে আমি যেতিয়া ভিজনৰ কথা পাতোঁ যে ইণ্ডিভিজুৱেলৰ ভিজন বা আপুনি এটা ছেকশ্যনৰ ভিজন যে এগ্ৰিকালচাৰ যিখিনি জড়িত হৈ আছে খেতিয়ক বা কিবা কিবি আৰু এটা হ'ল গভৰ্ণমেণ্টৰ ভিজন তো এই ভিজনখিনি মানে খুব এফেক্টিভ হ'ব লাগিলে যেনেকুৱা পলিচিটো আমি নৰ্মেলি ডিপেণ্ড কৰোঁ গভৰ্ণমেণ্টৰ ওপৰত তো এতিয়া মানে কি হৈছে কি আমাৰ ফাৰ্মাৰখিনি মোৰ যিখিনি এক্সপিৰিয়েঞ্চ মানে KVKৰ লগত মিটিং কৰি বা মই এপছুত আছিলোঁ হিচাপে আমি খুব ফাৰ্মাৰ অৰ্গেনাইজেশ্যনবিলাক বনাইছিলোঁ তাত যিখিনি কৰিছোঁ মানে ফাৰ্মাৰখিনি যিটো মাইণ্ডছেট মই অলপ পজিটিভে দেখিছোঁ ছাৰ চিনচিয়াৰিটিও আছে মানে যিটো কৰিব দিয়ে সেইটো কৰে এতিয়া যিটো মানে হৈছে কি আজিলৈকে ইণ্ডিপেণ্ডেণ্টৰ পিছৰ কথা যদি পাতোঁ তাৰ আগতো হাজাৰ হাজাৰ খেতি কৰিলে এতিয়ালৈকে মানে যিখিনি আমাৰ ফাৰ্মাৰ এই ফাৰ্মাৰখিনিক মানে যেনেকৈ আমাৰ ইনকাম হ'ব লাগে সেই ইনকামটো হোৱা দেখিবলৈ পোৱা নাই আৰু লাষ্ট মানে যোৱা সময়ত দেখিলোঁ যে গভৰ্ণমেণ্টে ক'ব লগা হ'ল কি ডাবলিং ফাৰ্মাৰ ইনকাম হ'ব লাগে তো এতিয়া ছাৰ এই ভিজনটো যিটো ভিজনৰ কথা কৈছে এই ভিজনটো আমি কেনেকৈ ইণ্টিগ্ৰেট কৰিম ছাৰ এইটো মানে ফাৰ্মাৰৰ ভিজন আমাৰ গভৰ্ণমেণ্টৰ ভিজন এই গোটেই ভিজনটো আমি কেনেকৈ ছাৰ এটা ইণ্টিগ্ৰেট কৰিম এইটো এটা ডাঙৰ চেলেঞ্জ যেন লাগে মোৰ এইটো চেলেঞ্জ হয় একদম ৰাইটলি কথাটো থিংকিং ইজ ইনকাৰেক্ট দিছ থিং ক'ৰবাত মিছমেচ হৈ আছে মিলা নাই এটা আছে গভৰ্ণমেণ্ট থিংক টেংক বুলি বেলেগে এটা নাই গভৰ্ণমেণ্টেও যিবিলাক মানুহ এক্সপেৰিয়েঞ্চ মানুহক লৈ এটা থিংক টেংক বনায় সেই থিংক টেংকটোৱে নিজে ভাবিব পৰা বস্তুখিনি গভৰ্ণমেণ্টক কয় যে এইটোৰ ওপৰত এনেকুৱা এটা পলিচি হ'ব পাৰে একৰ্ডিংলি গভৰ্ণমেণ্টে ডিফাৰেণ্ট হেৰিত পাতি মেলি এটা পলিচি হয়তো সেইমতে কৰে বা বেলেগ ধৰণে কৰি এটা কৰে পলিচি বেছিভাগ পলিচি যেতিয়া কৰে আনফৰ্চুনেটলি বেছিভাগ কি হৈ আছে মই কওঁ পলিচিবিলাক গভৰ্ণমেণ্ট লেভেলত পাৰ্টিকুলাৰলি এগ্ৰিকালচাৰ লেভেলত পলিচিবিলাক হয় মিনিষ্টাৰ বা হেৰিৰ চেম্বাৰত একচুৱেলি গ্ৰাউণ্ড ৰিয়েলিটিটোত কি হৈ আছে বস্তুটো গম নোপোৱাকৈ কিছুমান পলিচি হয় সেইকাৰণে সেই পলিচিটো ঠিককৈ ইমপ্লিমেণ্ট নহয় ছাৰ ইয়াত আপুনি যিটো থিংক টেংক ক'লে মই মানে আৰু অলপ প্ৰেক্টিকেল হ'ব বিচাৰিছোঁ কাৰণ আপুনি লং টাৰ্ম মানে নট অনলি এজ এ VC বা মানে এগ্ৰিকালচাৰ প্ৰফেচাৰ আপুনি পলিচিটো বহুত ইনভলভ মানে হৈ আহিছে তো মোৰ মানে বুজিবলৈ কঠিন পোৱাটো মই আৰু অলপ ডিপলি যাব বিচাৰিছোঁ যে যিটো মানে থিংক টেংক গভৰ্ণমেণ্টৰ আছে সেই থিংক টেংকখিনি গভৰ্ণমেণ্টে কেনেকৈ একাউণ্টত লয় মই মানে এইটো কথাটো এই কাৰণে ক'ব বিচাৰিছোঁ যে এজন মিনিষ্টাৰ আপুনি যিটো ক'লে মিনিষ্টাৰৰ চেম্বাৰ তো বহুত সময়ত হ'ব পাৰে যে সেই মিনিষ্টাৰজন মানে টিমৰ ভিতৰত এজনক বাছি দিলে এগ্ৰিকালচাৰ মিনিষ্টাৰ কিন্তু তেখেতৰ এগ্ৰিকালচাৰ বেকগ্ৰাউণ্ডটো নাই তো মন্ত্ৰী হ'বৰ কাৰণে বেকগ্ৰাউণ্ডটো এগ্ৰিকালচাৰে হ'ব লাগে বুলি কোনো
বাধ্যবাধকতাও নাই, তো দি দিলে এজনক, কিন্তু সেই মানুহজনৰ অলপো ইণ্টাৰেষ্ট নাই মানে এগ্ৰিকালচাৰৰ কামবিলাকত। তো তেনেকুৱা কাৰণতো ছাৰ এই পলিচিবিলাক ৰৈ যায় নেকি? ৰৈ যায়, বহুত ক্ষেত্ৰত ৰৈ যায়। আৰু একচুৱেলি কি জানে, গভৰ্ণমেণ্ট ছেক্টৰত যিবিলাক মানুহ থাকে দে আৰ এমপ্লয়িজ, ডাইৰেক্টৰ আছে, ছেক্ৰেটাৰী আছে, কিবা আছে, তাহাঁতে কামখিনি কৰে। দে মে নট বিলং টু দ্য থিংক টেংক গ্ৰুপ। বুজিলে, থিংক টেংকটো বস্তুটো হৈছে ওৱান যোনে ডিপলৈ যায়, কি হ'ব পাৰে, হৈ পেলাই তাৰ চলিউশ্যন উলিয়ায় যে এইটো যদি হৈছে এটা, ফৰ এক্সাম্পল এতিয়া কৰোণা হেৰি চলি আছে, বহুত লোকচান হৈছে, বহুতে দেখিছে, গভৰ্ণমেণ্টেও চাইছে যে কিমান লোকচান আছে, কেনেকৈ কি এইটো চাই, এটা থিংক টেংকে চাব অ'কে কি কৰা যাব ইয়াৰ পিছত, এই মানুহখিনিক কেনেকুৱা ধৰণে হেল্প কৰা যাব, যিখিনি লোকচান হৈছে কেনেকৈ সেইখিনি কৰোৱা যাব। বাট এটা সেই বস্তুটো আহি সেই থিংক টেংকটোৱে গভৰ্ণমেণ্টক ক'ব আপুনি এইখিনি কৰিলে ভাল। অ'কে, এতিয়া গভৰ্ণমেণ্টে কৰাটোৰ ওপৰত কথা, যদি কৰে তেতিয়াহ'লে বস্তুটো ভালকৈ আগবাঢ়ি যায়। আমাৰ গোটেই ইয়াৰ কথাটো হৈছে কিছুমান ভিছনাৰী আছে, ভিছনটো লৈ বহি থাকে, এক্সিকিউশ্যনত নাযায়। গতিকে সেই ভিছনটোৰো কোনো কামত নাই। যদি তুমি ভিছনাৰী হৈছা বা এটা ভিছন কাৰোবাৰ পৰা লৈছা, ভিছনটো লৈ তুমি দুটা ঠাইত লেকচাৰ দিবলৈ এইটো নালাগে, সেইটোৰ ওপৰত কাম কৰিব লাগে। মানে বস্তুটো যে এনেকুৱা, মানে এটা এক্সাম্পল যদি দিব খোজা যায়, যে মই ইয়াতে যেতিয়া ভিচি হ'লোঁ, নিজৰ কথা ক'ব নাপায়, মই জাষ্ট এটা এক্সাম্পলহে দিছোঁ। আহি মই দেখিলোঁ ইয়াতে 2-3খনমান আৰু কলেজ হ'লে ভাল আছিল, অমুক হ'লে ভাল আছিলে, মোক এটা ভিছন দেখিলোঁ কেনেকুৱা হ'ব ইউনিভাৰ্চিটিখন, এনেকুৱা হ'ল, দেখি ট্ৰাই কৰিলোঁ আৰু মানে উইদিন 5 years হ'লো। এইটো কি হ'ল, ভিছনটো কাৰ্যকাৰী হ'ল। যদি আমি ইয়াত এই তেনেকুৱাকৈ ভিছনটো কাৰ্যকৰী কৰোঁ, এগ্ৰিকালচাৰ ছেক্টৰ, এলাইড ছেক্টৰ আগবাঢ়ি নোযোৱাকৈ থাকিবই নোৱাৰে। আজিৰ দিনত আৰু এটা ভাল হৈছে, মই কথা কওঁ, আগতে কৈ আছিলে যে ফুড ছিকিউৰিটিৰ কথা কৈ আছে না, আজিৰ দিনত আহি আছে থিংকিং যিটো যে ফুড ছভাৰনিটিটোৰ ওপৰত বেছি গুৰুত্ব দিয়া আছে। ফুড ছভাৰনিটি মানে য'ত মোৰ যিটো ফুড আছে, মই নিউট্ৰিচিয়াছ ফুডটো মোৰ ইক'লজিকেল ছেটআপত, মোৰ কালচাৰেল প্ৰেক্টিছত প্ৰডিউচ হোৱা ফুডটোহে মোৰ খাম, সেইটো মোৰ ৰাইট আছে। কিন্তু এইটো নহয় যে বাহিৰৰ পৰা আহি থকা ফুডবোৰ খাব। ফুড ছিকিউৰিটি বুলি ক'লে যে ছিংগাপুৰ এতিয়া ফুড ছিকিউৰ্ড কাণ্ট্ৰি, ছিংগাপুৰ, কিন্তু ছিংগাপুৰে ফুড প্ৰডিউচ কৰে কিমান? অনলি 10% অফ ইটছ ৰিকুৱাৰমেণ্ট, 90% বেলেগৰ পৰা। অ'কে, তথাপি ফুড ছিকিউৰ্ড মানে কিনি পেলাই ফুডটো দিব পাৰে মানুহ, সেইকাৰণে ফুড ছিকিউৰ্ড। আমি সেইকাৰণে আহিছোঁ, আমাক ফুড ছভাৰনিটিত যাব লাগিব। গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজন এজ এ হ'ল, ইনক্লুডিং বড়োলেণ্ড এৰিয়া, ইয়াতে যাব লাগিলে আমাৰ লোকেল প্ৰেক্টিছত ডাইভাৰ্চিফাইড যিটো ফুড আছে সেইটো প্ৰডিউচ কৰি কেনেকৈ আমি পইচা ইনকাম কৰোঁ, বুজা নাই? বস্তুটো যাব যে আমাৰ এথনিচিটি এটা আছে, যে আমাৰ চবৰে ডিফাৰেণ্ট ট্ৰাইব, ডিফাৰেণ্ট হেৰি আছে, চবৰে ৰাইচৰ, মই এইটো ৰাইচ ভাল পাওঁ, তেওঁ সেইটো ভাল পায়, ডাইভাৰ্চিফিকেশ্যন আছে। সেই ডাইভাৰ্চিফাইড ফুডটো আমি প্ৰডিউচ কৰি কি ধৰণে তাৰ পৰা লাভৱান হ'ব পাৰোঁ, বেলেগক দিব পাৰোঁ। এতিয়া ধৰক এটা অলপ ষ্টিকি ৰাইচটো ট্ৰাইবেল শ্ৰেণীৰ মানুহখিনিয়ে ভাল পায়, নহয় জানো? এই ষ্টিকি ৰাইচৰ ডিমাণ্ড ইমান আছে জাপানত, মানে গোটেই আপুনি যদি বড়োলেণ্ড এৰিয়া আমি এটা পাৰ্ট ষ্টিকি ৰাইচৰ কাৰণে আৰু এক্সট্ৰা কৰি দিওঁ ফৰ এক্সপৰ্ট পাৰ্পাছ, গ্লুটিনাছ ৰাইচ যিটো, সেইটো এটা ডেট ইজ এনাডাৰ ৱে, এটা অপনেণ্ট। আৰু এইবিলাক কৰি থাকলে প্ৰডাকশ্যন কৰি থাকিলে নহ'ব, ইয়াৰ বস্তুটো আহিব, পইচা ক'ত আছে, প্ৰডাকশ্যন বঢ়াই পইচাটো নাহে। এতিয়া এইবাৰ যিটো হ'ল আমাৰ যিমান লোকচান হৈছে, এইটো ভেজিটেবল ক্ৰপ, চব্জি প্ৰডাকশ্যন হৈ গ'ল, কিন্তু আমাৰ ৰৈ গ'লত প্ৰচেছিং সুবিধা নাই, ষ্ট'ৰেজ সুবিধা নাই, ইমাৰ্জেঞ্চি মাৰ্কেটিং সুবিধা নাই। এই বস্তুখিনি লগে লগে কৰি যাব আছে। আমি যেতিয়া মানে চাইমালটেনিয়াছলি যে আমি ধৰক প্ৰডাকশ্যন আজি 100 টন আছিলে, কাইলৈ মোৰ এনেকুৱা কৰিলোঁ যে এইটো 1000 টনলৈ গ'ল,
1000 টনলৈ যোৱাৰ লগে লগে ছাইড বাই ছাইড মোৰ কিমান প্ৰচেছিং ফেচিলিটি কৰি গৈছোঁ বুজা নাই, গোডাউন কিমান কৰিছোঁ, কোল্ড ষ্ট'ৰেজ কিমান কৰিছোঁ, পেকেজিং ইউনিট চব লৈ যাওঁ এইটো স্যাৰ ভিজনতে আহিব ভিজনত। এই লৈ গ'লে কি হ'ব, এইটো বস্তুৱে কিমানটা ছাপৰ্ট কৰিলে, যিটো প্ৰডাকশ্যন 100ৰ পৰা 1000 টন হৈ গ'ল, 900 বাঢ়ি গ'ল না, তো 900 টনে কিমানটা মানুহক ইকনমিত সহায় কৰিলে, প্ৰচেছিং ইউনিট নাম্বাৰ বাঢ়ি গ'ল। তেনেকুৱা এই যে মানুহ মাল্টিপ্লাই কৰিছে, এই বস্তুটো হৈছে ইউ হেভ টু ন' কি বস্তুটো কৰিলে ইট উইল অপন আপ এমপ্লয়মেণ্ট এভিনিউজ, বস্তুটো সেইটোৱে। স্যাৰ ইয়াত মই আৰু এটা ৰিপিট কৰিব বিচাৰিছোঁ, হয়। কাৰণ আমি খুব য়ং মানুহবিলাকে যে এই ফিল্ডত যিবিলাক ইণ্টাৰেষ্টেড, এইটো খুব মানে কনফিউজ হৈ থাকোঁ বা কষ্ট পাওঁ বুজিবলৈ। যিটো আমি এতিয়া থিংক টেংকৰ কথাটো আহি কৰোঁ, মানে থিংক টেংকটো আই থিংক মানে এইটো এতিয়াও মানে মেনৰ পাৰ্ট অফ দ্য ছিষ্টেম। এইটো মানে যিটো কৈছে, এতিয়া ধৰি লওক গৰুৰ কথা যিটো আপুনি মেনশ্যন কৰিছিলে, এতিয়া আমি বড়োলেণ্ডত থাকোঁ হিচাপে এই যে 31 নম্বৰ নেশ্যনেল হাইৱে আগতে কেইদিনমান বন্ধ হৈছিলে, এতিয়া কৰোণাৰ কাৰণে বন্ধ, আদাৰৱাইজ আমি শুনো যে চোৰাংভাৱে 100খন 200খন ট্ৰাকৰ গৰু মানে বাংলাদেশলৈ যায় চোৰাং। সেইটো কিন্তু গভৰ্ণমেণ্টৰ মানুহবিলাকো জানে, চবেই জানে। এইটো মানে মই তাকেই কৈছোঁ, মই যে অলপ আগতে কৈ গৈছোঁ চুৰি কৈ নহয়, এইটো স্যাৰ পলিচি, এইটো কিয় গভৰ্ণমেণ্টে এইটো কিহৰ মানে অভাৱত ধৰি লওক এইটো গৰুৰ ক্ষেত্ৰত যেনিবা চোৰাংকে গুচি গ'ল, এতিয়া অপেনলি আজি ইমান বছৰে ছাৰ মাছ আহি আছে বাহিৰৰ পৰা আমাৰ তাত, আৰু এইটো মানে এতিয়া গাহৰি আহি আছে, এইখিনি কথা জনাৰ পিছত আৰু ইফালে আমাৰ ইকনমিটো বহুত সময়ত মানে ডাউন হৈ থাকে, আমাকতো বহুত ৰেভিনিউ লাগে বা পইচা লাগে, এই কথাবিলাক ক'ত মানে ৰৈ যায় যেন লাগে ছাৰ, পলিচিটো ক'ত মানে কেৰিংটো আছে, এইটো যে টেক আপ কৰা নাই মেডাম? এইটো ঠিক, এইটো পলিচিৰ নহয়, এইটো অলৰেডি দি ষ্টেপছ আৰ ইন পেপাৰ্ছ, কি ল'ব লাগে, এক্সপৰ্ট কৰিব লাগিলে হোৱাট উইল বি দি পেপাৰ্ছ ৰিকুৱাৰ্ড, দুটা এই গোটেইবিলাক আছে, কিন্তু কথাটো হৈছে ফ'ল' কৰা নাই। ষ্ট্ৰিক্টনেছ এটা ল এনফৰ্চিং এজেঞ্চিয়ে ষ্ট্ৰিক্টলি মানে এইটো ইমপ্লিমেণ্ট কৰিলে বন্ধ হয়, লিগেলি হ'ব, তেতিয়া পইচাটো ইন দি ফৰ্ম অফ টেক্সেশ্যন এণ্ড অল দ্যাট গভৰ্ণমেণ্টৰ তাতো আহিব, মানুহৰো লাভ হ'ব, এইটোতো কৰিবই লাগে। এতিয়া ধৰক ত্ৰিপুৰা এটা এৰিয়া আছে, তাৰ পৰা মেক্সিমাম কঁঠাল চুৰি হয়। মই যেতিয়া আগতে মোৰ ত্ৰিপুৰাতো অফিচ আছিলে, মানে তাহাঁতৰ গৰু চুৰি হয় আৰু কঁঠাল চুৰি হয়, এই দুটা বস্তু। বাংলাদেশৰ মানুহে আহি ওচৰৰ যিবিলাক এই হেৰি আছে, কি নামটো পাহৰিলোঁ, সেই জেগাবিলাকৰ গৈছিলোঁ মই বৰ্ডাৰটোত, ৰাতি আহি এইবিলাক লৈ যায়, বুজিলে নাই? সেইটো বাৰু বৰ্ডাৰিং এৰিয়াত, কিন্তু আমিতো ইয়াত অফিচিয়েলি পঠাই আছোঁ না চুৰি কৰি, আমাৰ নাৱৰে ব্ৰহ্মপুত্ৰ পাৰ হৈতো গৈ আছে, ধৰিবতো চবতে পাৰে, ট্ৰাকখনতো পাৰে, নাৱত উঠোতেও পাৰে, কিন্তু গোটেই ক'ৰবাত সেই সৎ ভাৱটো অহা নাই। কৰাপশ্যন হৈছে মানে, সেইটো কথাটো হৈছে, কথাটো মানে হৈছে সেইটো কোনোবা এটা হেৰি হয় মানে। ছাৰ ইয়াত আৰু এটা যেনিবা এই পলিচিবিলাক বনোৱাৰ কাৰণে গভৰ্ণমেণ্ট ছেটআপ হিচাপে গভৰ্ণমেণ্ট ইষ্টাব্লিছমেণ্টটো আছেই আমাৰ, ইয়াত আমাৰ বিউৰ'ক্ৰেচি আছে, ইয়াত প্ৰত্যেক ডিপাৰ্টমেণ্ট আছে, ইয়াত মানে CM অফিচ আছে, চব আছে, আপোনাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি থাকিল, চব আমাৰ তাত যেনিবা ইনষ্টিটিউশ্যনবিলাক আমাৰ ইয়াত আছে। তো ইয়াৰ বাহিৰেও ছাৰ এইখিনি গোটেই চোৱা চিতা কৰাৰ কাৰণে আৰু কিবা অনুভৱ হয় নেকি ছাৰ? মানে বহুত সময়ত কি হৈছে ছাৰ, লিংকেজৰ কাৰণে ইয়াতে আছে, এইটো আহে ট্ৰেড পলিচি, যিটো WTOৰ আণ্ডাৰত আহে, অ'কে, WTOৰ আণ্ডাৰত পূৰা ছিষ্টেমেটিকেলি ট্ৰেড পলিচিটো লিখা আছে, যে কোনে কি ট্ৰেড কৰিব, কেনেকৈ কৰিব, কি ধৰণৰ তাৰ বস্তু হ'ব, এইটো ফ'ল' কৰাটো কথা, কেৱল কথা। আমাৰ ইণ্ডিয়া ইজ এ ছিগনেটাৰী, গতিকে যিহেতু আমি ছিগনেটাৰী WTOৰ, গতিকে আমি তাৰ পৰা ওলাব নোৱাৰোঁ, আমি সেইটো ফ'ল' কৰিবই আছোঁ। গতিকে এইটো ইমপ্লিমেণ্টেশ্যনৰ অভাৱ, আৰু গুড উইল টু ইমপ্লিমেণ্ট প্ৰপাৰলি এইটোৰ অভাৱ। সেইটো ঠিক হৈ গ'লে ইয়াত থিংক টেংকৰো দৰকাৰ নাই, কিয় ইট হেজ টু বি চিম্পলি মানে পুট ইন প্ৰচেছ। আচ্ছা ছাৰ, এই যিটো উইল পাৱাৰৰ কথা কৈছে, এই উইল পাৱাৰটো ছাৰ আপুনি কাৰ চবচে বেছি হোৱা বুলি ভাবে? গভৰ্ণমেণ্টৰ বেছি দৰকাৰ নে আদাৰ যিবিলাক ইনষ্টিটিউট আছে তেওঁলোকৰো উইল পাৱাৰৰ অভাৱ আছে? হয়, একচুৱেলি গভৰ্ণমেণ্টৰ উইল পাৱাৰ হ'লে চব হৈ যায়,
আজি সে ফৰ এক্সাম্পল মই এটা এক্সাম্পল দিছোঁ কৰোণাত লকডাউন হৈ আছে মানুহবিলাক ওলোৱা নাই কাৰণ ওলালে পুলিচে পিটিব ভয় আছে নাই পুলিচে পিটিব গতিকে মই নোলাওঁ নিজে যোনখিনিয়ে নিজে জানিছে মই ওলাব নালাগে সেইটো বেলেগ কথা কিছুমানে কিন্তু ওলাব খুজিও ওলোৱা নাই যে পুলিচে পিটিব এই ভাৱটোকে গৰু চোৰটোৰ তাত যদি হ'লহেঁতেন মই যদি গৰুটো চুৰ কৰি বিক্ৰী কৰোঁ মোক পুলিচে পিটিব পুলিচে ধৰি লৈ যাব তেতিয়া ধৰি নাযায় মানে মই লিংক আপ কথাটো এইটো বুজাব খুজিছোঁ বস্তুটো সেই ভয়টো নাই কাৰণেই গৈছে বস্তুটো তেনেকুৱা নহয় ক'ৰবাত হেৰিটো নাই সেই যদি ভালকৈ কৰে ইমপ্লিমেণ্ট আজি ধৰক গোলাঘাটত ড্ৰাগ ইমান বাঢ়িছে এডিকশ্যনটো আৰু ড্ৰাগ পেডলাৰবিলাক ধৰিছোঁ বুজা নাই ভয় খাইছে লুকাই আছে ধৰিছে কাৰণে লুকাই আছে যদি আগতে ধৰা নাছিলে হেৰি হৈ গ'ল নহয় ইয়াতো ধৰক না ধৰিলে মানে বস্তুটো চিষ্টেমেটিক এটা চিষ্টেমত সোমাই যাব সেইটোৱে এটা ছাৰ ফিচাৰীৰ ক্ষেত্ৰত মই আহিব বিচাৰিছোঁ এটা আমি বাক্সা আমাৰ তাত যিটো দুটা জিলা কোকৰাঝাৰত ইমান পুখুৰী চুখুৰী নাই অলপ কিন্তু জান জুৰি বিল বহুত আছে যিটো প্ৰপাৰলি মানে ইউজ কৰিব পৰা নাই কিন্তু বাক্সা আৰু ওদালগুৰি দুটা জিলা আছে তাত মানে 12 মাহে পানী থাকে পুখুৰীত আৰু ফিচাৰীৰ কাৰণে খুব মানে পটেনচিয়েল হয় তো এতিয়া ছাৰ সেইটো আমি কমাৰ্চিয়েলি আৰু তাত দেখিছোঁ মেক্সিমাম মানুহে অলপ মানে লেণ্ডটো যিটো হৈছে অলপ মাৰ্জিনেলাইজ ফাৰ্মাৰ তেনেকুৱা মানুহবিলাকৰ মাটিবিলাক কম হৈ গৈছে ছাৰ তো মই যিটো দেখিছোঁ যে আধা বিঘাৰ পুখুৰী বহুতৰ আছে 1.5 কঠা 2 কঠা 1 কঠা আধা বিঘা 1 বিঘা তো এতিয়া ছাৰ আমি ডাঙৰ পুখুৰীবিলাক যদি কমাৰ্চিয়েলি ভায়েবল ডাঙৰ পুখুৰী সেইটো ৰাজহুৱা খণ্ডত কৰিব পাৰোঁ কিন্তু ফাৰ্মাৰখিনি যিটো আছে ছাৰ মাৰ্জিনেলাইজ ফাৰ্মাৰ ইহঁতক ফিচাৰীৰ ক্ষেত্ৰত মানে আগুৱাই লৈ যোৱাৰ কাৰণে আপোনাৰ যিটো লং এক্সপিৰিয়েঞ্চ সেইটো ছাৰ আমি কেনেকৈ এইটো আগুৱাই লৈ যাব পাৰোঁ সেইটো মই চাওঁ মই এইটো ফিচাৰী ভাল কথা কৈছে যে ইয়াত বহুত স্কোপ আছে ফিচাৰীত আজি মই এনেকুৱা মানুহ দি দিম যিহেতু যে ফৰ এক্সাম্পল আমাৰ ফিছৰ প্ৰডাক্টিভিটি বৰ কম মানে 1500 কেজি পাৰ হেক্টৰ আমাৰ যিটো অনলি 1500 কেজি সেইটো মই 5000 কেজিলৈ বঢ়াই দিব পাৰোঁ পাৰ হেক্টৰ মানে এই টেকন'লজি আছে আমাৰ তাত যদি কয় মই মানুহ আনি দিম গোটেই তাত বেচিকেলি লাগে কি ৱাটাৰ কোৱালিটি মেইনটেইন হ'ব লাগে pH-টো মেইনটেইন হ'ব লাগে তাত আৰু ফিছৰ যিটো খাদ্য ফিছৰ খাদ্যটো প্ৰভিজন কৰিব লাগে আৰু ফিছ যিটো বেমাৰ নোহোৱা বস্তু হেৰি এইটো ল'ব লাগে এই চাৰিটা ল'লে কি হয় মই দেখিছোঁ প্ৰডাক্টিভিটিটো আৰামছে 3 টাইমছ হৈ যায় 150 মানে কি 1500-ৰ পৰা 5000 কেজি মানে প্ৰায় 3 গুণ পাৰ হেক্টৰ বাঢ়ি যাব তাৰমানে আজি যিটো প্ৰডাকশ্যন হৈছে তাতকৈ 3 গুণ বাঢ়িব মানে ইমান লাভ হ'ব গতিকে এই কথাটোত হৈছে যে যিটো এটা আসাম গভৰ্ণমেণ্টেও কৰিছিলে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ বস্তুটো হৈছে কি তাতো সেই ধৰক ফিছ ফিডবিলাক দিব লাগে ক'ৰবাত সেই ডিষ্ট্ৰিক্ট ৱাইজ ক'ৰবাত কিবা কিবি দি দিছে ফিছৰ সেই কোৱালিটিটো ফিডৰ সেই কোৱালিটিটো আছে নে নাই চাওঁতা মানুহ নাই একচুৱেলি কোৱালিটি ফিডটো নিদিলে এনে ফিড দিছোঁ বুলি ক'লে নহ'ব এনেই আগতে মানুহৰ ভাৱ আছিলে মাছক কি দানা লাগে মাছেতো পানী খাই ডাঙৰ হ'ব আগতে আমি সৰু থাকোঁতে তেনেকুৱা ধাৰণা যে মাছক দানা নালাগে কিন্তু আজি বুজি পোৱা হৈছে যে মাছকো খানা লাগে দানা লাগে কিন্তু ভাল দানাটোতো দিয়ক দিলে বস্তুটো ওলাব সেইকাৰণে এটা সেই লেব কিছুমান এষ্টাব্লিছ কৰিব লাগিব লগতে তাতে মানে 4টামান সৰু লেব খৰচো নাই তাত ৱাটাৰ কোৱালিটি অমুক কোৱালিটি টেষ্ট কৰি চব মানুহক কৈ দিব একৰ্ডিংলি ডিষ্ট্ৰিক্ট ৱাইজত এটা ডিষ্ট্ৰিক্ট ৱাইজত এটা হৈ গ'লে বা য'ত ফিছ এৰিয়াটোত এটা ডাঙৰ এৰিয়া আছে তাত এটা লেব দিলে তাৰ পৰা গৈ ধুনীয়াকৈ দিলে এই বস্তুটো কৰি দিলে তাৰ পিছৰ প্ৰডাক্টিভিটি বহুত বেছি হ'ব তেতিয়া বাহিৰৰ পৰা আনিবই নালাগে ফিছটো ইউ কেন ফিড দি ৰেষ্ট অফ আছাম মানে একচুৱেলি যদি চাব যায় সেইটো ছাইডত আছে আমাৰ নগাঁও ছাইডত অলপ আছে যিটো হেৰি আছে এই গোটেইখিনি মিলি পেলাই আছামক সেইটো কৰিতো দিবই পাৰে লগে লগে ইমান মানুহৰ এমপ্লয়মেণ্ট হেৰি আৰু এটা কৰিব আছে এইটোতো হ'ল পণ্ড
চাব আপুনি আপোনাৰ বিল ফিচাৰী কিমান আছে গোটেই বড়োলেণ্ড এৰিয়াত কিমানটা বিল আছে মোৰ এতিয়া সেইটো হিচাপ নাই মই ল'ম বাৰু হিচাপটো এই বিল ফিচাৰী বিলটো ইম্প্ৰুভ কৰিলে সেই বিলৰ পৰাই আজি যিটো আছে তাৰ পৰাই আমি কিমান বঢ়াব পাৰোঁ একোখন বিল যদি আমি 10টা সেলফ হেল্প গ্ৰুপ বা 5টা সেলফ হেল্প গ্ৰুপক দি দিওঁ ইচ সেলফ হেল্প গ্ৰুপ হেভিং 10 পিপল 5টা হ'লে 50টা মানুহ সোমাই গ'ল এইটো দি আমি যদি কওঁ যে এই বিলৰ যিটো প্ৰডিউচ হ'ব ডেট উইল বি ইউজ অ'কে এই বস্তুটোও কৰিব পাৰে বাকীখিনি ৰেভিনিউ গভৰ্ণমেণ্টে পাব গভৰ্ণমেণ্টে পাব গতিকে মানে এই বিল ফিচাৰীটোও বঢ়াব আছে বিল ফিচাৰীটোত আমাৰ লোকেল যিবিলাক মাছ আছে সেইটো কৰোঁতেও সুবিধা আছে এই কাৱৈ মাছ গৰৈ মাছ ডিছ মাছ ডেট মাছ এই বস্তুটো বহুত পইচা দি খায় গতিকে সেই ফিচাৰীটোতো বহুত এটা ভাল স্কোপ আছে মানে ইয়াত কথাটো হৈছে সেই বহি পেলাই এই স্কোপটো আছে স্কোপটো হ'লে আমি কি কৰিব লাগে যে এইটো স্কোপত আমি এক্সপ্ল'ৰ কৰোঁ এক্সপ্ল'ৰ কৰিলে কি লাগিলে প্ৰথম আমাক এটা প্ৰগ্ৰাম লাগিল এইটো হ'ল প্ৰগ্ৰাম এইটো প্ৰজেক্ট হৈ গ'ল তাৰপিছত পইচা লাগিল কোনে দিব পইচাটো যে এইটো পইচা আমি এ ফাণ্ডিং এজেঞ্চি এইটো বি ফাণ্ডিং এজেঞ্চি এপ্ৰ'চ কৰোঁ পইচা আহিলে দেন এইটো হ'ল এই কামত সোমাব এনেকৈ লাগে এনে ভাবি আমাৰ আছে কথাটো পাতি থাকিলাম যে ফিচাৰীতে লেট আছ হেভ এ বিউটিফুল প্ৰজেক্ট যদি আমি দেখিলোঁ এইটো হেৰি আছে আজিৰ দিনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰাও ফাণ্ডিং ছাপৰ্ট পোৱা ফৰ নৰ্থ ইষ্ট এণ্ড আছাম ইজ নট ডিফিকাল্ট দে আৰ ৰেডি টু হেল্প আমি কথাটো হৈছে আমাক সেই ফাণ্ডেবল প্ৰজেক্ট তৈয়াৰ কৰিব জানিব লাগিব এনে এটা প্ৰজেক্ট দিলেতো নহ'ব প্ৰজেক্টটো ফাণ্ডেবল হ'ব লাগিব যে হয় এইটো ফাণ্ড কৰিলে আমাৰ সেই তেনেকুৱা বস্তুবিলাক সেইটো ভালকৈ কৰিলে ধুনীয়াকৈ আগবাঢ়ি যাব মানে ছাৰ আমি এতিয়া আমাৰ অসমত মই অনলি BTRটো ক'ব বিচৰা নাই বা ইনক্লুডিং BTR যে অসমত আমি লাৰ্জ স্কেলত এমপ্লয়মেণ্ট দিব পৰাটো এগ্ৰি এণ্ড এলাইড লাইভ ষ্টক ফিচাৰী চব লৈ পেলাই তো যিটো দেখিছোঁ ছাৰ এই মানুহখিনিক যে স্কিল কৰা কথা মই মানে এই বাহিৰৰ ইউৰোপৰ বা বেলেগৰ অলপ চলপ ইউটিউববিলাকত চাইছিলোঁ আৰু পঢ়িছিলোঁ যে ইহঁতৰ ছাৰ বহুত শ্বৰ্ট টাৰ্ম কৰ্চবিলাক আছে তো আমাৰো মানে গভৰ্ণমেণ্ট প্ৰজেক্টবিলাক আছে ট্ৰেইনিংবিলাক কিন্তু ফিল্ডত বহুত নহয় গৈ তো বহুতেতো এগ্ৰি BSc বা এগ্ৰি MSc হ'ব নোৱাৰে আমাৰ ইনষ্টিটিউশ্যনো বহুত কম আছে ছাৰ আমি যদি এনাদাৰ 10 বছৰৰ কাৰণে আমি যদি টাৰ্গেট এটা লওঁ যে 25 লাখ মানুহক আমি এগ্ৰিকালচাৰৰ এলাইড ছেক্টৰত আমি যেনেকৈ নহওক স্কিল কৰি পেলাই আমি কামত এংগেজ কৰিম তো এইটো ছাৰ আমি ইহঁতক স্কিল কৰাৰ কাৰণে কেনেকৈ আগবাঢ়ি যাম এইটো ছাৰ খুব ভাল কথা এটা সুধিছা আমাৰ যিটো আজিৰ এগ্ৰিকালচাৰ হৈ আছে এই এগ্ৰিকালচাৰটো এনেকুৱা ধৰণে আৰু 5 বছৰ পিছত নাথাকে এই এগ্ৰিকালচাৰটো টোটেলি এটা ডিফাৰেণ্ট মডত গুচি যাব বুজা নাই মানে কৰ্পৰেট মডত গুচি যাব মানে প্ৰটেক্টিভ এগ্ৰিকালচাৰ মডত গুচি যাব তেনেকুৱা ধৰণে গুচি যাব গ'লে কি হ'ব টু প্ৰডিউচ এফিচিয়েণ্টলি আপোনাক লাগিব বেচিকেলি কিছুমান মানুহ এমপ্লয়ি হিচাপে ৰাখিব লাগিব কিছুমান মানুহ হ'ব নন ৰেগুলাৰ এমপ্লয়ি ৰেগুলাৰ নহয় নন ৰেগুলাৰ ছিজনেল দুটা ৱৰ্ক ফ'ৰ্চ লাগিব এই ৱৰ্ক ফ'ৰ্চ দুটা ট্ৰেইন কৰিব লাগে বেচিকেলি ফাৰ্ষ্টটো মই নিজে ট্ৰেইন হ'ব লাগে আৰু ছেকেণ্ড এই ৱৰ্ক ফ'ৰ্চ দুটা যে দুইটা হাইটেক হৰ্টিকালচাৰত মই কিমান ট্ৰেইন বুজা নাই যে আজিকালি যে ভাৰ্টিকেল হৰ্টিকালচাৰ হৈছে থিয় কৰি তাত মই কিমান ট্ৰেইন মই কিমান জানো বুজা নাই ৱাটাৰ ছেভিং আজিকালি এটা এৰিয়া আছে মই তাত কিমান এক্সপাৰ্ট ৱাটাৰ ছেভিঙত ড্ৰিপ ইৰিগেশ্যনৰ পৰা আৰম্ভ কৰি বেলেগলৈকে এই আৰ্টিফিচিয়েলি পুলি ডিফাৰেণ্ট পুলি কৰা যিটো ভি টাইপ নাৰ্চাৰীবিলাক আছে তাত মই কিমান এক্সপাৰ্ট এই এক্সপাৰ্টিজ ডেভেলপ কৰা এটা ইয়ৰ স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং চেণ্টাৰ্ছ বৰ দৰকাৰ হ'ব ফৰ ডিফাৰেণ্ট এৰিয়া এটা হ'ব যে হাইটেক এগ্ৰিকালচাৰ দুটা হ'ব অৰ্গেনিক এগ্ৰিকালচাৰ ৰাইট ফ্ৰম যে অৰ্গেনিক ইনপুট প্ৰডাকশ্যন বায়'পেষ্টিচাইড কেনেকৈ কৰিম বায়' ফাৰ্টিলাইজাৰ কেনেকৈ কৰিম অমুক মানে এই এটা সেইটো চাইড গ'ল এটা হ'ব পুলি চুলি মই কেনেকৈ দিলোঁ যে
হাইটেক কেপচিকামৰ পুলি অমুকৰ পুলি বিলাহীৰ পুলি ভাল তো চবকে দি গ'লোঁ যাতে এই চিডটো ভাল হ'লেহে বস্তুটো ভাল হ'ব এনেকুৱা পিক কেনেকৈ পিক ভালকৈ পালিব পল্ট্ৰি পালিব তাৰ ট্ৰেইনিং ডিফাৰেণ্ট এৰিয়াজত এই স্কিল ডেভেলপমেণ্টৰ যিটো মিনিষ্ট্ৰী আছে আজিকালি বস্তুটো আনফৰ্চুনেটলি কিন্তু মই জনা স্কিল ডেভেলপমেণ্টৰ নামত বহুতে পইচা লৈছে কিন্তু একচুৱেল হোৱা নাই এই বস্তুটো হোৱা হিচাপত যদি আমি কৰিব যাওঁ স্কিল আমাৰ ফৰ এক্সাম্পল ইউনিভাৰ্চিটিত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত কেভিকেবিলাক চব ডিষ্ট্ৰিক্টত আছে কেভিকে ফ'কাছ কৰি তাতে যদি আমি এটা স্কিল ডেভেলপমেণ্ট চেণ্টাৰো দি দিলোঁ কেভিকেৰ মেণ্ডেট ইজ অলছ' স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং তাত লগতে যদি এইটো হেল্প দিলোঁ অলপ এডিশ্যনেল মেন পাৱাৰ দি পেলাই তেতিয়াহ'লে এই ডিফাৰেণ্ট এৰিয়াত আৰু বড়োলেণ্ড এৰিয়াত পাৰ্টিকুলাৰলি স্কিল ডেভেলপমেণ্ট মই ভাবোঁ শুড নট বি কনফাইন টু এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ এলোন মানে ইয়াতে আছে যে বেচিকেলি বাই এণ্ড লাৰ্জ মানে যিখিনি পিপুল বড়ো পপুলেশ্যন আছে দে আৰ ট্ৰাষ্ট ৱাৰ্ডি পিপুল বাই এণ্ড লাৰ্জ য'ত আমি যিটো দেখিছোঁ সেইকাৰণে এটা মেন পাৱাৰ ছাপ্লাই হিচাপে আজিকালি যদি ইণ্ডিয়া ইজ ন'ন আউটছাইড দি ৱৰ্ল্ড ইণ্ডিয়া ইজ ন'ন ফৰ what? For supplying brain power. Brain power from a human being. America এতিয়া এটা কাণ্ট্ৰি ইণ্ডিয়ান মেন পাৱাৰৰ ওপৰত বহুত ডিপেণ্ড কৰে পাৰ্টিকুলাৰলি হৈছে ছফ্টৱেৰ ইণ্ডাষ্ট্ৰী সেই ব্ৰেইনটো ঠিক তেনেকুৱা এতিয়া যদি আমি ফৰ এক্সাম্পল বড়োলেণ্ড এৰিয়াৰ পৰা ইন এডিশ্যন টু এগ্ৰিকালচাৰ ছেক্টৰ ইয়ৰ স্কিল ডেভেলপমেণ্ট আদাৰ এৰিয়াত যে মোক এটা প্লাম্বাৰ লাগে যে মই ফৰ এক্সাম্পল ইনে ইয়াৰ মই 1000 প্লাম্বাৰ ট্ৰেইন কৰিম মই ইনে ইয়াৰ 1000 ইলেক্ট্ৰিচিয়ান ট্ৰেইন কৰিম ইনে ইয়াৰ মই 2000 ড্ৰাইভাৰ ট্ৰেইন কৰিম ইনে ইয়াৰ মই 1000 দৰ্জী ট্ৰেইন কৰিম মানে বস্তুবিলাক যে এই বস্তুবিলাক লৈ আহাৰ চাৰিওফালে পঠাই দিম যে ইউ আৰ ট্ৰেইনিং দি হিউমেন ৰিচোৰ্চ যে বেলেগত পাবলৈ নাই আমাৰ তাত এটা দৰ্জী আছে নেকি নাই ভাল লোকেল দৰ্জী নাপায় নাই কেইদিনমান আগতে 15 দিন আগতে মই তামোলপুৰত মোৰ যিটো জন্মস্থান ইয়াত মোৰ ঘৰত মানে মই পাকা মিস্ত্ৰী লোকেল আমাৰ কাঠ মিস্ত্ৰী আৰু ৰং মিস্ত্ৰী তিনিটা গ্ৰুপৰ লগত মই শ্বেয়াৰ কৰিছিলোঁ তো তেখেতসকলৰ অনুভূতিবিলাক মই লৈছিলোঁ আৰু তাত তেখেতসকলৰ যিটো মাইণ্ডছেট সেইটো মই বুজিবলৈ পাৰিছিলোঁ কি তেখেতসকলে এটা লেভেলত কাম কৰি আছে তো তেখেতসকলৰ কমপ্লেইনখিনি মই শুনিলোঁ কি কমপ্লেইন আছে তো তেখেতসকলে ক'লে কি যে আমাক মানে লোকেল ঠিকাদাৰবিলাকে বিল্ডিং বনালে আমাক নামাতে তাৰপিছত ৰং মিস্ত্ৰীয়ে ক'লে যে আমাক ভাল ঘৰলৈ ৰং দিবলৈ নিদিয়ে মানে কনফিডেঞ্চ নলয় তেনেকুৱাই মানে এই কাঠ মিস্ত্ৰীয়েও ক'লে যে ফাৰ্নিচাৰবিলাক চব মানে বাহিৰৰ পৰা কিনি আনে বা ৰেডিমেড আমিওতো বহুত কষ্ট কৰি শিকিছোঁ তো এই মিটিংখনত মই মানে এটা কি দেখিলোঁ কি সেই মানুহখিনিয়ে যদিও কোনোবা হায়াৰ ছেকেণ্ডাৰী পাছ আছিলে কোনোবা মেট্ৰিক পাছ আছিলে তো তাৰ পৰিৱেশত থাকি তেখেতসকলে ছাৰ খুব এটা ইনফেৰিয়ৰিটি এটা ভুগি আছে আৰু কামৰ কাৰণে স্কোপটো কম পাই আছে তো তাৰপিছত মই তেখেতসকলক কৈছোঁ যে আপোনালোকক মই অলপ মানে ভাল ট্ৰেইনিং দিম মানে ইঞ্জিনিয়াৰ আনি পেলাই আৰু আপোনালোকৰ মাইণ্ডছেটটো আপোনালোকে চেঞ্জ কৰক তো আপোনালোকে বিল্ডিং বনোৱাৰ কাৰণে চিন্তা কৰক তেখেতসকলে আছাম টাইপ ঘৰ বা সেইটো খুব ভালকৈ কৰিব পাৰে কিন্তু তাত মানে তামোলপুৰততো বিল্ডিং বনোৱা নাই বহুতে তো এই যে মানুহখিনি যে আছে ছাৰ তাৰপিছত মই সুধিলোঁ যে কিমান আছে ইহঁতে ক'লে যে 1000ত আছে তামোলপুৰ এৰিয়াতে মিস্ত্ৰী চিস্ত্ৰীবিলাক ছাৰ 1000ত আছে তো ইহঁতে আপুনি একজেক্টলি আপুনি কোৱাটো ছাৰ চ' আমি সেই এৰিয়াৰ পৰা আমি মেন পাৱাৰটো দিব পাৰোঁ বেলেগ ঠাইত তো বহুত মানে মেন পাৱাৰ মানুহখিনি যিটো ক'লা ইহঁতক সেই ফাইনাৰ এছপেক্টটো শিকাব লাগিব এতিয়া তেওঁলোকে জানে বেচিকটো জানে কিন্তু আজিকালি হৈছে কি হাউ বিউটিফুলি ইউ প্লেচ এ থিং সেই বিউটিটোৰ দাম আছে ছাৰ মোৰ এটা ফাণ্ডামেণ্টেল কুৱেশ্যন আছে মানে কোৱা যায় যে নৰ্থ ইষ্টাৰ্ণ মানুহখিনিৰ ৱৰ্ক কালচাৰ নাই বা অলপ কৰ্ম বিমুখ বুলি মানে এটা ধাৰণা মানে মানুহৰ আছে মানে প্ৰি এক্সিষ্টিং ৱেডাৰ দিছ ইজ টোটেলি কাৰেক্ট আৰু আপুনি ভাবে যে এইটো আমি এটা এনেকুৱা কথা চলিছে যিটো একচুৱেল নহয় মানে
কাৰণ কষ্ট কৰা মানুহ আমাৰ নৰ্থ ইষ্টত দেখিবলৈ পোৱা যায় ফিজিকেল লেবাৰ কৰা এইটো মই কি কওঁ মোৰ এক্সপিৰিয়েঞ্চৰ পৰাই মই কৈছোঁ আমাৰ নৰ্থ ইষ্টৰ মানুহখিনি যেতিয়াই নৰ্থ ইষ্টৰ পৰা ওলাই বাহিৰত কাম কৰিব গৈছে দে আৰ এক্সিলেণ্ট ৱাৰ্কাৰ আচ্ছা জানে এক্সিলেণ্ট হয় ইমান ভাল কাম কৰে চবেই এপ্ৰিচিয়েট কৰিব নৰ্থ ইষ্টৰ সেইকাৰণে আমাৰ বহুত মানুহ কামত আছে যদি পেমেণ্ট কিন্তু নিজৰ ঠাইত বস্তুটো ভাগৰেই লাগে অমুকেই হয় মানে এই নিজৰ ঠাইত বস্তুটো মানে খুব হেৰি হৈ যায় কামটো কৰিব নোখোজে এই যে এওঁ ক'লে মিস্ত্ৰীৰ কথা মই সুধিলোঁ যে এই যে দুজন ট্ৰেইনাৰ কণ্ট্ৰাক্টৰ যে তোমাৰ গোটেই মানুহখিনিয়েতো বাহিৰত মই দেখা মতে আমাৰ মানুহ নোলোৱা কেলে তেওঁ ক'লে যে ছাৰ আমাৰ কথাটো কি জানে আমাৰ মিস্ত্ৰী যদি আমি লগাওঁ বা মানুহ যদি লগাওঁ বাহিৰা মানুহটোৱে যিটো কাম এদিনত কৰিব আমাৰ মানুহটোৱে সেইটো কাম 4 দিন লগায় মানে অলপ কৰিলেই ভাগৰ লাগে অলপ হেৰি হ'লেই হ'ম গতিকে মোৰ 4 দিনৰ এটা কি কয় ৱেট যায় প্লাছ বাহিৰা মানুহজনে 100 টকাত কৰিলে আমাৰ মানুহজনে 200 টকা বিচাৰে এই বস্তুখিনি এইটোও মিছমেচ আছে গতিকে কথাটো হৈছে যে কামটো আমি কৰিব শিকিব লাগিব যে হয় আমি বেলেগ এটা ঠাই লাভ কৰি দিয়াতকৈ নিজৰ ঠাইখনৰ পৰাই লাভ কৰোঁচোন আমাৰ মানুহবিলাকে বেংগলোৰ চেংগলোৰ গৈ পেলাই চিকিউৰিটিতে কাম কৰে ইমান ধুনীয়াকৈ কৰে ছাৰ বহুত ইণ্ডাষ্ট্ৰীতো আমাৰ ল'ৰা ছোৱালী কাম কৰি আছে কোনোবা বোলে ৰুটি ফেক্টৰীত কাম কৰি আছে কোনোবা আপোনাৰ বিভিন্ন কোম্পানীত মাৰ্কেটিং কৰি আছে তাতে কষ্ট কৰি আছে কিন্তু ইয়াত নাই ইয়াত লাজ কৰে লাজে কৰে নে ছাৰ একচুৱেলি আমাৰ চিষ্টেমটো নাই য'ত তেওঁলোকে প্ৰপাৰ ভেলুটো পায় মানে তেনেকুৱা নাই প্ৰপাৰ ভেলুটো তাতো বেছি নাপায় তাতোতো এটা চিকিউৰিটি গাৰ্ডে কিমান 10-12 হাজাৰ টকা পায় হয়নে নাই মানে কিছুমান মইতো দেখোঁ এতিয়া মই এখন গোৱাৰে এটা এক্সাম্পল দিছোঁ এখন হোটেলত আছিলোঁ মই তাত চিকিউৰিটি যিটো আছিলে গোটেই অসমীয়া ল'ৰা মানে কৰিলোঁ কিন্তু মই জাষ্ট বাহিৰত আছিলোঁ মই দেখিলোঁ এটা ভূপেন হাজৰিকা লিখা আছে মই ভূপেন মাতি আনো বোলে হেৰি তোমাৰ নাম ভূপেন বোলে নহয় ছাৰ মই অসমৰ মানুহ মোক গম পালে আৰু ক'লে অসমৰ মানুহ মই ভূপেন হাজৰিকা হিত ছাৰ জয়ন্ত হাজৰিকা আছে কোনোবা এটা পাপনৰ নাম আছে এইবিলাক নাম লিখি পেলাই তাহাঁতে আছে মানে এইটো এটা ভাল যে আমাৰ মানুহখিনিও প্ৰমোট কৰিছে তাহাঁতে সেইটো তাত সোধোতে মই গম পালোঁ তেনেকুৱাই 10-12 হাজাৰ টকা মানৰ ভিতৰত সেই টকাটোতো আমাৰ ইয়াতো উলিয়াব পাৰে একচুৱেলি এগ্ৰিকালচাৰৰ থ্ৰুৰে উলিয়াব পাৰে এগ্ৰিকালচাৰৰ এলাইড ছেক্টৰৰ থ্ৰুৰে আৰামছে উলিয়াব পাৰে আৰু তাত কষ্টও আছে মানে তাহাঁতৰ যিটো 8 ঘণ্টা ডিউটি চিফ্ট থাকে 8 আৱাৰ্ছটো থিয় হৈ থাকিবই লাগিব বহিবলৈও জেগা নাই কষ্টটো আছে ইয়াতো বহিবও পাব গতিকে এই বস্তুটো এটা গভৰ্ণমেণ্টে কিন্তু ভাল এটা থিংকিং কৰিছে মোৰ লগতো গট ইন টাচ এই বৰ্তমান গভৰ্ণমেণ্টে তেওঁলোকে ভাবিছে যে এই যে ঘূৰি আহিছে এই মানুহখিনি আৰু নপঠাই আমি ইয়াত কিবা এটা সংস্থান দিব পাৰোঁ নেকি এই কথাটো এটা চৰ্চা চলিছে গভৰ্ণমেণ্টৰ হেৰিটো গতিকে তাত ৱৰ্কআউট কৰি আছে চাওঁ কি হয় কিন্তু এই যিটো কথা আমি কিন্তু এতিয়া যিটো কৰি আছে তাতকৈ বেছি কাম কৰা দৰকাৰ মই এইটো নকওঁ যে একেবাৰে কাম নকৰে সেইটো মানে এইটোৰ কাৰণে ছাৰ মোৰ পাৰ্চনেল যিটো ৰিয়েলাইজেশ্যন সেইটো মানে মই এনেকুৱা ভাবোঁ ছাৰ কি আমি মানে আমাৰ জেনেৰেশ্যনত আমি যিটো দেখিছিলোঁ কি আমি খেতিত গৈছিলোঁ ছাৰ আপোনালোকৰ তাততো আপুনি যাবই আপোনালোকৰ সময়ত বা আমাৰ সময়ত মানে আমি খেতিত গৈছিলোঁ দেউতাৰ লগত আৰু প্ৰত্যেক মানে ৰাউণ্ড দ্য ইয়াৰ ঘৰত যিখিনি কাম আছিলে যে এই বিহুৰ আগত বাঁহত মাটি দিব লাগে মাটি জাপি দিব লাগে তেতিয়া বাঁহৰ পোখা ওলায় এই গছ ৰুব লাগে পানী পৰা আগে আগে বা তামোল গছ এইবিলাক যেনেকুৱা নিডৰ কাৰণেই হওক বা ইকনমিৰ কাৰণেই হওক বা ফেমিলিৰ কাৰণেই হওক বা ভাবিছিলে কি দেউতাই কি শিকাই দিব লাগে যে বাঁহটো ৰুলে মানে থিয় কৰি নহয় অলপ বেণ্ড কৰি ৰুব লাগে এইবিলাক আমাৰ সময়লৈকে ছাৰ চলি আছিল ফুল ৰোৱা কিবা লোৱা তাত এই বস্তুটো আমাৰ তাত সোমাই থাকিল ছাৰ তো আমি এতিয়া কি ভেৰি কনফিডেণ্ট কি মই আজি ছ'চিয়েল ফিল্ডত আছোঁ কালি তাত নাথাকিলেও মই মানে পুটুককৈ আমাৰ ব্ৰেইনত আহি কি খেতি কৰি খাম কিবা এটা কৰি খাম এতিয়া মই নতুন যিটো জেনেৰেশ্যন দেখিছোঁ ছাৰ যে ইহঁতে মানে যেতিয়া কুৱেশ্যন সোধা হয় 10টা কুৱেশ্যন তো ইহঁতে মানে খুব নেগেটিভ মানে একো নহ'ব তো ছ'চাইটিত আৰু ছাৰ এডুকেশ্যন ছিষ্টেমত
ছ'চাইটিত যিহেতু এতিয়া মানে বাঁহ ৰুব বহুতে বাদ দিছে, তাৰ পৰা মানে ভাত খাবলৈ নাপাম বা মাৰ্জিনেলাইজ হৈ গৈছে, মাটি বাৰী নাই। ময়ো ভাবিছিলোঁ খেতি কৰা সময়ত যে 10-11 বিঘা মাটি দি মই ফেমিলিটো পুহিব পাৰিমনে। তো এই যাৰ শ্বিফটিংটো যে হৈ আছে ছাৰ, তো ৱৰ্ক কালচাৰটো অনাৰ কাৰণে এইটো মানে এডুকেশ্যন ছিষ্টেমত ৰাইট ফ্ৰম মানে ছেকেণ্ডাৰী লেভেল, যদি প্ৰাইমাৰী লেভেলটো মানে টু আৰ্লি হয়, ৰাইট ফ্ৰম ছেকেণ্ডাৰী লেভেল এইটো ষ্টাৰ্ট কৰাটো ভাল হ'ব নেকি? এইটো একজেক্টলি একদম 100% ঠিক। যিটো কথা আমাৰ আজি 5 বছৰৰ পৰা আমি কৈ আছিলোঁ, এডুকেশ্যনটোত এগ্ৰিকালচাৰটো সোমাব লাগে, এইবোৰ ক্লাছ 10ৰ পৰা সোমাব লাগে আমি কৈছিলোঁ। কিন্তু এতিয়া বহুতত সোমাবও ধৰিছে, এটা হেৰিয়ে লৈছেও এতিয়া বুজি পাইছে কথাটো। কিন্তু আমাৰ এডুকেশ্যনটো কি হৈছে, বৰ্তমান এডুকেশ্যনটোৱে এইটো নিশিকায় যে আমি হাউ টু টেক কেয়াৰ অফ আৱাৰ ক্লাইমেট, হাউ টু টেক কেয়াৰ অফ আৱাৰ এনভাইৰনমেণ্ট, আমাক এইবোৰ নিশিকায়, বা হাউ টু টেক কেয়াৰ অফ আৱাৰ নেচাৰেল ৰিচোৰ্চেছ, এই কথাবিলাক আমাক খুব কম শিকায়। আমাক কি শিকায়, তুমি কি জানিব লাগে চাকৰি এটা পাবলৈ, আমাক শিকায় সেইটো আজিকালি। আৰু এটা আছে লাইফ মেনেজমেণ্ট বা লাইফ স্কিল, এই কথাবিলাকো বেছি নাহে। কেৱল শিকায় কি কৰিলে চাকৰিটো পাব, মানে এইটো চাকৰি অৰিয়েণ্টেড শিক্ষাটোৰ কাৰণে এই বস্তুটো আমাৰ পিছ পৰি গৈছে। চাকৰিটো এগ্ৰিকালচাৰটোও হ'ব পাৰে, এগ্ৰিকালচাৰ বিজনেছটো ডেট ইটছেল্ফ কেন বি এ চাকৰি। মইতো সদায় কওঁ, বাৰে বাৰে কৈ আহিছোঁ, ফৰ এন এগ্ৰিকালচাৰ ফাৰ্মাৰ, মোৰ কাৰণে মোৰ ফিল্ডখন হ'ল মোৰ দোকান। যে এটা দোকানীয়ে নিজৰ দোকানখন ৰাতিপুৱা খোলে, মই মোৰ ফিল্ডখন ৰাতিপুৱা 5-5:30 খোলোঁ, কামটো কৰি মই 9টা বজাত ঘূৰি যাওঁগৈ, মোৰ হয়নে নাই? এই বিজনেছটো বুজি পাব লাগে। এতিয়া মই কৰিলোঁ তাত প্ৰডাকশ্যন কৰা বিজনেছটো কৰিলোঁ, এই প্ৰডাকশ্যনটো কোনোবাই লৈ যাব, সেইটো আকৌ বেলেগ এটা বিজনেছ গ্ৰুপ লৈ গৈ আকৌ টিচাৰক দিব, সিও এটা বেলেগ এটা লিংক আপ, কিমান এটা বিজনেছ চেইন। এই বিজনেছ চেইনটো মেইনটেইন কৰাটো কোনেও নিশিকায়। এইটো শিকাব লাগিলে এইকাৰণে অলপ এই যে এডুকেশ্যন ছিষ্টেমটোত লাহে লাহে এইটো মানে লিংক আপ চিটি এডুকেশ্যন উইথ ৰুৰেল বেকগ্ৰাউণ্ড, এই বস্তুটো যেতিয়া হ'ব, ইণ্টাৰলিংকিং যিটো আছে, এই লিংকিংটো কৰিব আছে, কৰিলে তেতিয়াহে মানে। আৰু আজিকালি এই সময়টোৱে ৰাইট টাইম। এই সময়টোত এই কৰোণাৰ কাৰণে মানুহে বুজিলে, টাউনৰ ল'ৰা ছোৱালীয়েও বুজিলে হাউ ইম্পৰ্টেণ্ট দ্য ফুড ইজ, সেইটো বুজিলে ন, যে আজি হয়তো চবেই কিবা খাব খুজি আছে, পঢ়া নাই, গতিকে এই যে ইম্পৰ্টেঞ্চটো এতিয়া বুজিছে। এই দিছ ইজ দি টাইম যেতিয়াত এইবাৰে সোমাই দিব লাগে যে এগ্ৰিকালচাৰ বা নেচাৰেল ৰিচোৰ্চ, ক্লাইমেট, ছাষ্টেইনেবিলিটি, অল এংগেলটো সোমাই এইটো কৰিব লাগে। ইয়াত মেপিং এটা হ'ব লাগিব, মেপৰ কোনে কিমান পঢ়া, কোনে কিমান এজৰ, এই গোটেইটো এটা মেপিং হ'ব লাগিব, মেপিং হ'ব লাগিব। আৰু এই লগতে তাতে আমাৰ স্কুলবিলাকতো এই বড়োলেণ্ড এৰিয়াটো এটা কালচাৰ কৰি দিব লাগে। আমাৰ এটা NGO কৰি আছে স্কুলত, মানে ইয়ৰ নিউট্ৰিশ্যন গাৰ্ডেন ডেভেলপমেণ্ট বাই দি স্কুল চিলড্ৰেন, নিজৰ নিউট্ৰিশ্যন গাৰ্ডেনটো ডেভেলপ কৰে। এই বস্তুবিলাক লাহে লাহে আমাৰ হেৰিত এডুকেশ্যনত বহুত পইচা আছে, সেইবিলাক লৈও এইটো প্ৰমোট কৰিব পাৰি। তাহাঁতক তেতিয়া বুজিব ভেলু অফ ফুড প্ৰডাকশ্যন, বহুতে বুজিব। ইয়াত অৰ্গেনিকৰ যিটো কথা আছিলে ছাৰ, এতিয়া মানে বহুত টাউন চহৰত থকা মানুহবিলাক, ইভেন আজিকালি অলপ গাঁৱতো শিক্ষিত মানুহবিলাকে যেতিয়া বজাৰলৈ যায়, তেতিয়া চাই কি সেই চব্জিবিলাক বা তিয়ঁই হওক বা যিয়ে হওক, কোনজন মানুহ বিক্ৰী কৰিব আনিছে, ধৰি লওক কোনোবা বড়ো মহিলাই 4টাই লৈ আহিছে বা গাৰো মহিলা, সেইটো মানে কিনাৰ কাৰণে মানে বহুত মানে চেষ্টা কৰে কি সেইটো অৰ্গেনিক হয় বুলি পেলাই। তো এতিয়া মানে ছাৰ এই অৰ্গেনিক খেতি কৰাৰ চেলেঞ্জটো কি আছে? এতিয়া আমি ধৰি লওক ছাৰ, মই যিটো এনালাইচিছ কৰি পাইছোঁ, আপোনালোকে প্ৰেক্টিকেল বা এই ফিল্ডত আপোনালোকে বহুত বছৰ কাম কৰিলে, কিন্তু গোটেই চিনাৰিঅ'টো মই সীমিত জ্ঞান বা সীমিত সময়ত যদি চালোঁ, আগতেতো চব অৰ্গেনিকে আহিছিলে বাই ডিফল্ট, অলপ সময়ৰ কাৰণে যেনেকুৱা কেমিকেল আহি গ'ল, ফাৰ্টিলাইজাৰ কিবা কিবিবিলাক। তো এতিয়া যিটো দেখিলোঁ মানে লাৰ্জ স্কেলত মানুহ কেঞ্চাৰ হৈছে, বেলেগ বেলেগ বেমাৰবিলাক আহিছে। তো আমি চবেই বিচাৰিছোঁ কি অৰ্গেনিক হ'ব লাগে। আৰু জাপানৰ এজন মানুহে কৈছিলে কি এইটো নেচাৰেলত যাব লাগে, আকৌ যিটো নেচাৰেল গ্ৰ'থ খাদ্যটো খাব লাগে বুলি পেলাই, তাত একো দিব নালাগে।
তো আমাৰ ছাৰ এইটো অৰ্গেনিক যিটো জ'নৰ কথা আছিলে, তো আমি অৰ্গেনিকটোতো আমি আৰম্ভ কৰাটো খুব দৰকাৰ বুলি ভাবোঁ। যি এগ্ৰিকালচাৰে হওক ছাৰ, অৰ্গেনিকটো বড়োলেণ্ড এৰিয়াত পাৰ্টিকুলাৰলি মই কৈছোঁ, মষ্টলি এইটো অৰ্গেনিক প্ৰডিউচ হৈয়ে আছে। কি হ'ব বাকী আছে তাত, অৰ্গেনিক বাই প্ৰচেছ কৰিব আছে, অৰ্গেনিক বাই ডিফল্ট হৈ আছে। এইটো খুব ইজি। এই বস্তুটো বড়োলেণ্ড এৰিয়াটো এটা ছাৰ্ভে যদি আমি কৰি লওঁ, যে এটা ছাইডত পাওঁ টোটেলি অৰ্গেনিক আছে, কোনো ইনঅৰ্গেনিক আমি ইউজেই কৰা নাই। এটাত হয়তো পাম অলপ অলপ আমি অৰ্গেনিক ইউজ কৰিছোঁ, আৰু এটাত হয়তো পাম আমি ইনঅৰ্গেনিকেই ইউজ কৰিছোঁ। তিনিটা চিটুৱেশ্যন মই অ'কে। প্ৰথম চাব লাগে যিটো প্লটত যিটো এৰিয়াত আমাৰ কমপ্লিটলি অৰ্গেনিক আছে, সেই বস্তুটো চাৰ্টিফাইড অৰ্গেনিক আমি কৰোঁ কেনেকৈ। এইটো কৰিলে আমি চেম্পল টেম্পল ল'লোঁ, চালোঁ, আৰু যিটো গাইডলাইন আছে অৰ্গেনিক কেনেকৈ কৰিব লাগে, এটা দুটা আমাৰ এজেঞ্চিৰ গাইডলাইন আছে। এটা আইফম বুলি কয়, ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন ফৰ অৰ্গেনিক এগ্ৰিকালচাৰ মুভমেণ্ট। এইটো হ'ল আইফম গাইডলাইন, আৰু এটা ইণ্ডিয়ান গাইডলাইন আছে NPOP, নেশ্যনেল প্ৰগ্ৰেম অফ অৰ্গেনিকৰ ওপৰত। সেই গাইডলাইনে কৈছে ৰাইচটো কেনেকৈ অৰ্গেনিকেলি কৰিবা, বুজা নাই। সেই গাইডলাইনটো ফ'ল' কৰি আমি ৰাইচটো এইবাৰ যদি লগাওঁ, যে তাহাঁতে কৈছে এইটো গাইডলাইন, মাটিটো এনেকৈ কৰিব লাগে, এইটোতো আমি কৰিলোঁ। যেতিয়া আমি সেইটো কৰিলোঁ, তেতিয়া চাৰ্টিফাইং এজেঞ্চিক আমি ক'ব লাগে যে এইটো পূৰা অৰ্গেনিক গাইডলাইন কৰি তুমি চাই লৈ এইটো অৰ্গেনিকেলি প্ৰডিউচ। তেতিয়া এইটো আমাৰ এৰিয়া চাৰ্টিফাই হৈ যাব, যিটো প্ৰডিউচ অৰ্গেনিকেল। নেক্সটটো আহোঁ আমি তাক এতিয়া কনভাৰ্ট কৰোঁ। এইটো অলপ অলপ কৰিছিলোঁ, সেই অলপ ইনঅৰ্গেনিকটো বাদ দি 100% কৰিব লাগে। এইটো কৰিলে আমি তেতিয়া প্ৰথম যাব লাগিব INM যিটো কয়, ইণ্টিগ্ৰেটেড নিউট্ৰিয়েণ্ট মেনেজমেণ্ট। সেই ইণ্টিগ্ৰেটেড নিউট্ৰিয়েণ্ট এটা প্ৰচিডিউৰ আছে, সেইটোৰে গৈ 2 বছৰ পিছত ডেট উইল বিকাম অৰ্গেনিক টোটেলি, বুজা নাই। আৰু থাৰ্ডটোও তেনেকৈ কমপ্লিট কনভাৰ্চন কৰি যে উইদিন এ পিৰিয়ড অফ 4 to 5 years ইউৰ এণ্টায়াৰ থিং কেন বি কনভাৰ্টেড ইনটু অৰ্গেনিক। এইটো কৰিব গ'লে লগে লগে কৰিব লাগিলে, অৰ্গেনিক কৰিব লাগিলে মোক অৰ্গেনিক ফাৰ্টিলাইজাৰ ইমান লাগিব, সেইটো প্ৰডিউচ কৰা এটা গ্ৰুপ লাগিব, কিনা এটা পইচা যোগাৰ হ'ব লাগিব গভৰ্ণমেণ্টৰ তাত, পেষ্টিচাইড আমাক ইমান লাগিব, এইটো কৰক, এটা গ্ৰুপ হ'ব, পেষ্টিচাইড দিলেহি, বুজা নাই। এই চিড প্ৰডাকশ্যনত লাগিব, যে অৰ্গেনিক চিড আমি প্ৰডিউচ কৰিলোঁ, মানে এই বহুতবিলাক খুলি যাব, মানে থাকি গ'ল, খুলি গ'ল, এমপ্লয়মেণ্ট আহি গ'ল, লগে লগে খুলি যোৱা মানে কোনোবাই ফাৰ্টিলাইজাৰ প্ৰডিউচ কৰিব ধৰিলে, যে 1000 মানুহে ফাৰ্টিলাইজাৰ প্ৰডিউচ কৰিলে। অ'কে। এতিয়া যিটো আমি যদি 4খন ডিষ্ট্ৰিক্ট আছে BTC এৰিয়া, তো মানে ইকনমিক যিবিলাক ক্ৰপ, যদি আমি চাহৰ কথা কওঁ, ওদালগুৰি জিলাত চাহ আৰু ইফালে বেছি চাহৰ নাই, আৰু বৰ্তমান আপোনাৰ যিটো ক্ষুদ্ৰ চাহ খেতিয়কবিলাকে বহুত ওলাইছে, আৰু তেনেকৈ ইকনমি এটা ভাল তেওঁলোকে জেনেৰেট কৰি আছে। কিন্তু আদাৰ 3 ডিষ্ট্ৰিক্টছ, তাতে আপোনাৰ কি ধৰণৰ ইকনমিক ক্ৰপ, চাহৰ নিচিনা, হয়তো এইটো কুঁহিয়াৰ হ'ব পাৰে বা মেডিচিনেল প্লেণ্টতো যাব পাৰে, সেই স্কেলত মানে কেনেকুৱা আপোনাৰ পইণ্ট অফ ভিউ হয় ছাৰ? এতিয়া ক্ৰপৰ হ'লে যদি এইটো মানে আদাৰ দেন ওদালগুৰি ছাইড যদি আপুনি ক'ব যায়, স্পেচিয়েল ক্ৰপ কি আছে? এটা আছে বাকহুইট, বাকহুইট। সেইটো গোটেই গোসাইগাঁও এৰিয়া, কোকৰাঝাৰ এৰিয়াত খুব বেছিকৈ হয়। মেডিচিনেল প্লাণ্ট ইজ ছেকেণ্ড, খুব হেৰিকৈ হ'ব পাৰে, মানে কি কয় এইটো লাৰ্জ স্কেলত, কমাৰ্চিয়েল স্কেলত মেডিচিনেল প্লাণ্টটো হ'ব পাৰে, আৰু তাৰ কাৰণে মিনিষ্ট্ৰী অফ আয়ুষে ছাপৰ্টো দি আছে। গভৰ্ণমেণ্ট অফ আছামতো বহুত পইচা দি থাকে। তাৰ পৰা এতিয়া হৈছে বড়োলেণ্ড এৰিয়ায়ো নিজৰ এটা যিটো কাৰ্ড থাকে সেইটো লৈ ল'ব পাৰে আয়ুষ মিনিষ্ট্ৰীৰ পৰা ডাইৰেক্টলি এই পইচাটো আহিলে ইউ কেন প্ৰপাগেট যে কমপ্লিটলি মেডিচিনেল প্লাণ্টটো কৰিব পাৰে। দেন ইয়ৰ কিছুমান আছে পালচেছ, স্পেচিয়েল মানে দাইলজাতীয় বস্তু, সেইটোৰ ওপৰত আছে। আৰু বেছিক ইয়ৰ থিং ইজ ইয়ৰ গ্লুটিনাছ ৰাইচ যিটো কৰিব পাৰে, সেইটোৰ ওপৰত খুব ভাল
এক্সপৰ্ট অৰিয়েণ্টেড ৰাইচ এইটো গ্লুটিনাছ ৰাইচ এইটো খুব ভালকৈ কৰিব পাৰে প্লাছ ইয়ৰ বানানা চানানাবোৰ ফ্ৰুটছৰ ভিতৰত আছে স্পাইচ টু ক্ৰপ আপুনি খুব ভালকৈ কৰিব পাৰে এটাটো কৰিব পাৰে ইয়ৰ হালধি খুব বেছি লাৰ্জ স্কেলত কৰিব পাৰে জিঞ্জাৰ টাৰ্মাৰিক ব্লেক পেপাৰ আৰু চিলি এই বস্তুটো কৰিব পাৰে খুব ধুনীয়াকৈ চাইট্ৰাছৰ ক্ৰপত যাব পাৰে পাৰ্টিকুলাৰলি লেমন মানে নেমু টেঙা যিটো আছে মাছ স্কেলত যাব পাৰে যিটো মানে সেইটো আমি বাহিৰলৈ পঠিয়াব পাৰোঁ যিটো লেমন চেমন জাতীয় বস্তুটো আছে আৰু বানানাটো আছেই সেইটো এৰিয়াত সেইটো দৰংগিৰি চৰংগিৰিটো সেইটো বানানা বেল্টেই হয় আৰু গতিকে সেইবিলাক ঢেৰ আছে আৰু নতুন নতুন ক্ৰপ যিবিলাক হ'ব ধৰিছে ষ্ট্ৰবেৰী টবেৰী সেইবোৰ আছে প্লাছ ইউ হেভ yet another advantage on fishery to collect animal husbandry আছে particularly on your piggery আছে আৰু এই লোকেল যেটো মুৰ্গী লোকেল মুৰ্গীৰ ডিমাণ্ডটো আজিও আমাৰ লোকেল কণীৰ ডিমাণ্ড লোকেল মুৰ্গীৰ ডিমাণ্ড এই লোকেল বাৰ্ডৰ ডিমাণ্ডটো পূৰণ কৰিব পৰা যত্ন কৰিব পৰা দ্যাট ইটছেল্ফ উইল বিকাম ভেৰি গুড ইকনমিক অপশ্যন এটা সেইটো চাব জানে গতিকে মানে হেৰিটো বহুত আছে আৰু মানে চব অলপ এতিয়া যাব আছে অলপ হাইটেক এগ্ৰিকালচাৰ পূৰা হাইটেকত যাব লাগে মইতো ছাজেষ্ট কৰিম যে যদি চব হৈ যায় তোমালোকৰ দ্বাৰা মানুহ 2-3টা ইউ শুড ওৱান্স গ' টু ইজৰাইল এবাৰ যাব লাগে এটা টীম লৈ 2-3টা মানে চি দেয়াৰ এগ্ৰিকালচাৰ এবাৰ ইজৰাইল যাব পাৰে আৰু ওচৰতে আছে আমাৰ ভিয়েটনামো যাব পাৰে এই দুটা ঠাইত চাই আহিলে দেন ইউ কেন মানে বহুত এইটো চাবও লাগিব এইটো চাই মেলি আহি তেতিয়া ইউ কেন হেৰি আৰু ডু দি থিং মানে ইউ কেন টেক এ লিড মানে বড়োলেণ্ড এৰিয়া যিটো আছে এগ্ৰিকালচাৰেলি ইজ চ' পটেঞ্চিয়েল এৰিয়া চ' আৰু মানুহখিনি এগ্ৰিকালচাৰৰ লগত লিংক আছে বুজা নাই মানুহখিনিৰ লিংক আছে এনিমেল হাজবেণ্ডাৰীৰ লগত এগ্ৰিকালচাৰৰ লগত ডেট ইজ এডভান্টেজ এই বস্তু সেইটো এডভান্টেজ আছে খুব ভাল হ'ব ভালকৈ আগবাঢ়ি গ'লে খুব ধুনীয়া হ'ব আৰু স্পেচিফিক যিবিলাক আহিব সেই স্পেচিফিকটো সেই টাইমত আহিব সেই টাইমত এটেণ্ড কৰা যাব যে আমি আজি ফৰ 2 days উই হেভ টেকেন ফৰ পিগাৰী ছেক্টৰ 2 days উই হেভ টেকেন ফৰ ৰাইচ ছেক্টৰ অমুক ছেক্টৰ এইটো লৈ পেলাই ধুনীয়াকৈ আগবাঢ়ি যাব খুব ভাল হ'ব থেংক ইউ ছাৰ আপুনি আমি শেষ কৰিব লাগিব অনুষ্ঠান আৰু আপুনি আপোনাৰ ব্যস্ততাৰ মাজতো ইমান সময় দিলে আমাৰ লগত আৰু কথাবিলাক ইমান ইণ্টাৰেষ্টিং ভৱিষ্যতে আমি আকৌ এনেকুৱা আলোচনা কৰিম হয়তো আৰু ভাল ইনষ্টিটিউচনেলাইজড ৱেত আলোচনা কৰিম তো আপোনাক আমাক সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ লগতে প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাকো ধন্যবাদ জনালোঁ তো আজি আমি বুজৰ বৰুৱা ছাৰৰ লগত এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকে এই চেনেলটো চাই থাকিব আৰু ভৱিষ্যতলৈ আমি এনেকুৱা বিষয় লৈ আকৌ আহিম আৰু আলোচনা চলাম ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব